নমস্কাৰ গ্ৰহণ কৰিব সকলে। আজি কলেজ অফ এডুকেশ্যন ভোকৰ উদ্যোগত আৰু মহাবিদ্যালয় ছাত্ৰ সন্মিলনীৰ সহযোগত DLED পাঠ্যক্ৰমৰ 2022-24 শিক্ষাবৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে বিদায় অনুষ্ঠান এটি আয়োজন কৰা হৈছিল আৰু বিদায় অনুষ্ঠানটোৰ নাম আছিলে শেৱালীৰ সুবাসত স্মৃতিৰ অনুৰণ। গতিকে সেই অনুষ্ঠানটোত ইয়াতে উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ দাদা বাইদেউসকল আৰু লগৰ সহপাঠীসকল, যদিও আপোনালোকৰ লগত আমাৰ চিনাকি হোৱা নাছিল, গতিকে আজি আমি আপোনালোকক যিখিনি দিব পাৰিছোঁ সেইখিনি আপোনালোকৰ ওচৰত আমি সদায় কৃতজ্ঞ হৈ ৰওঁ। গতিকে ইয়াতে অনুষ্ঠানটো সফল হোৱাত আপোনালোকে যদি কিবা ভুল ভ্ৰান্তি দেখা পাইছে তেতিয়া আমি ক্ষমা কৰি দিব। গতিকে আমি যিহেতু আপোনালোকতকৈ কনিষ্ঠ, গতিকে আপোনালোকক আমি অনুৰোধ হিচাপে দুআষাৰ আমি ক'ব বিচাৰোঁ, যিহেতু আমি উপদেশ দিব নোৱাৰোঁ। আপোনালোকে DLEDত এডমিশ্যন হোৱাৰ দিনৰে পৰা যিহেতু আপোনালোকে ভাবিছিল যে আপোনালোকে এজন ভাল শিক্ষক হ'ব, আদৰ্শৱান শিক্ষক হ'ব, গতিকে সেই সপোনটোৰ লগত যাতে আপোনালোকে ভালকৈ হৈ থাকে আৰু সমাজত যাতে এজন প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰে। এতিয়া আপোনালোকে জানে যে আমাৰ সমাজ গঢ়াত শিক্ষকসকলৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। গতিকে সেই গুৰুত্বপূৰ্ণ ভূমিকাটো আপোনালোকে পালন কৰি সমাজত ভাল শিক্ষক হিচাপে থিয় দিয়ক। আপোনালোকে জানে আজিকালি চৰকাৰী বিদ্যালয়সকলৰ অভাৱ, গতিকে আপোনালোকে কৰ্মসূত্ৰে যিখন বিদ্যালয়তে নাযাওক কিয় সেইখন বিদ্যালয়ত যাতে নিজৰ ঘৰখনৰ দৰে চালি জাৰি চাই সেইখনক উচ্চ মানদণ্ডৰ শিক্ষা দিবলৈ যত্ন কৰে, এইখিনি মোৰ ফালৰ পৰা আপোনালোকলৈ এটি অনুৰোধ থাকিল। এতিয়া মানুহৰ জীৱনৰ বহুকেইটা বিদায় থাকে, চ' বিদায় বুলি ক'লে আজি আপোনালোকৰ ছাত্ৰ জীৱনৰ বিদায়, আৰু এই ছাত্ৰ জীৱনৰ বিদায়টো হয়তো কিছুমানৰ কাৰণে আজি শেষ বিদায়, পিছত আৰু ছাত্ৰ বুলি ক'ব নোৱাৰিব। গতিকে আপোনালোকে যিখিনি 2 বছৰত শিকিলে সেইখিনি